ৰেংকিং আৰু এৰেঞ্জমেন্টৰ দুই এটা কুৱেশ্যন অকমান কমপ্লিকেটেডো আহে আমাক কয় যে এজন ল'ৰা এজন আছে ষ্টাৰ্টিঙৰ পৰা ইমান নম্বৰত আন এজন ল'ৰা আছে এণ্ডৰ পৰা ইমান নম্বৰত ক'ব সিহঁতৰ মাজত আকৌ আন এজন ল'ৰা আছে এতিয়া তাৰ পৰা আমি ৰেংক ডিটাৰমাইন কৰিব লাগে তো ইয়াতে সেইখিনি কথাই কৈছে আমাক কৈছে এটা ক্লাছত 35 ষ্টুডেন্ট আছে তাৰ ভিতৰত আমাক দুজন মানুহৰ ৰেংক দিয়া আছে আমি সদায় ডায়াগ্ৰাম বনোৱাটো প্ৰিফাৰ কৰো আমাক কি কৈছে কিৰণ ইজ প্লেস কিৰণ কৰ পৰা আছে 7 from the bottom তো শেষৰ পৰা যদি চাও শেষৰ পৰা চালে কিৰণ আছে 7 নম্বৰত ক্লিয়াৰ কিৰণ আছে 7 নম্বৰত শেষৰ পৰা ঠিক একেদৰে আমাক কি কৈছে সোহন আছে 9 নম্বৰত সোহন আছে 9 নম্বৰত ষ্টাৰ্টিংৰ পৰা 9 নম্বৰত আছে সোহন নেক্সট আমাক কি কৈছে মোহন সে ইহতৰ একদম মাজৰ মানে ইহত দুজনৰ একদম মাজৰ আছে মোহন ইয়াতে আছে মোহন এতিয়া আমাক কোৱেশ্চন কৰিছে হোৱাট ইজ কিৰণস পজিশন ফ্ৰম মোহন এটা মোহনৰ পৰা কিৰণৰ পজিশন কিমান মোহনৰ পৰা কিৰণ কোনটো সাইডত আছে কেনেকে আছে তো আমি যদি চাও ইয়াতে আমি প্ৰথমতে জানিব লাগিব এই যিজন কিৰণ আছে কিৰণৰ ৰেংক প্ৰথমৰ পৰা কি হয় যদি শেষৰ পৰা 7 নম্বৰ হয় প্ৰথমৰ পৰা কেনেকৈ উলিয়াম তাৰ কাৰণে টোটেলৰ ফৰ্মুলাটো ইউজ কৰা 35 ষ্টুডেন্ট টোটেল ন টোটেল ইকুৱেল ফৰ্মুলা কি আছিল টোটেল ইকুৱেল আছিল ৰাইট প্লাস লেফট মাইনাস 1 ইয়াত আমি টোটেল গম পাও 35 ৰাইট আমি গম নাপাও লেফটৰ পৰা আমি গম পাও 7 মাইনাস 1 এখিনি সলভ কৰিলে দেখিবা ৰাইট সাইডৰ পৰা 29 মানে কিৰণৰ পজিশন হৈ গল এইটো সাইডৰ পৰা যদি চাও 29 আৰু এইটো হৈছে 9 নম্বৰ এইটো হৈছে 29 মাজত কিমানজন মানুহ আছে 20 জন আমি তাতকৈ এজন কমাই লব লাগে যদি হে মাজৰ মানুহ উলিয়াব লাগে তো আলটিমেটলি মাজৰ আমি ধৰি লওঁ মানুহ আছে 19 জন আৰু তাৰে মোহন হৈছে এজন মানুহ মানে এইটো সাইডত থাকিব 8 জন এইটো সাইডত থাকিব 8 জন এতিয়া আমি উলিয়াব কি লাগে মোহনৰ পজিশনৰ ফালৰ পৰা আমাৰ কৰণ কিৰণৰ পজিশন কিমান হ'ব তো মোহনৰ ফালৰ পৰা চালে মাজৰ আছে 8 জন দেন আহিব 9 নম্বৰ আৰু তাৰ পিছত আহিব 10 নম্বৰ পজিশনত আহিব আমাৰ কিৰণ তো 10 নম্বৰ পজিশনত কি হৈ যাব কিৰণ আহিব মোহনৰ পৰা